মায়াবীরে রাতির বুকুত মায়াবিনী নামৰ জুবিনৰ এই গীতটি এতিয়া সাধাৰণ এটি গীত নহয় বৰ্তমান এটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে এই গীতটি জুবিনৰ ন্যায় বিচাৰি প্ৰতিজন অনুৰাগীয়ে কৰজোৰে গাইছে এই গীতটি আনহাতে জুবিনৰ আন এটি জনপ্ৰিয় গীত মায়া জুবিনৰ প্ৰতিজন অনুৰাগীৰ কণ্ঠত আবেগৰ ঢৌ তোলা এই জনপ্ৰিয় গীতটিৰ সমানেই জনপ্ৰিয় হৈ পৰিছে মায়া নামৰ কুকুৰটো জুবিন গাৰ্গৰ শেষ গীতৰ দিনাৰ পৰাই জুবিন ক্ষেত্ৰত অত্যন্ত পহৰি হৈ থকা কুকুৰজনীয়ে খাদ্য পানীয় একোৱে গ্ৰহণ কৰা নাই প্ৰকৃতিক হিয়া ভৰি ভাল পাইছিল জুবিন গাৰ্গে বিপৰীতে সেই প্ৰকৃতিও যেন জুবিন গাৰ্গৰ প্ৰতি থকা আবেগ অনুভৱৰ বহিঃপ্ৰকাশ কৰিছে মায়া নামৰ নিৰ্বাক জীৱটোৰ যোগেদি মৃত্যু হোৱা বুলি সৃষ্টি হৈছিল বিভ্ৰান্তিৰ ছ'চিয়েল মিডিয়াত মায়াৰ মৃত্যু হৈছিল বুলি হৈছিল অপপ্ৰচাৰ কিন্তু মায়াৰ মৃত্যু হোৱা নাই বহুদিন খাদ্য পানীয় গ্ৰহণ নকৰাৰ ফলত অসুস্থ হৈ অচেতন হৈ পৰিছিল মায়া কিন্তু চিকিৎসাৰ অন্তত সুস্থ হৈ পৰিছে মায়া মায়া নামৰ এই বিশেষ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে বুলি আমি জানিব পাৰিছো দুগৰাকী ব্যক্তিয়ে যোৱাকালি ৰাতিপুৱাৰ ভাগত এই কুকুৰটোক ইয়াৰ পৰা তেওঁ গুৱাহাটীৰ বাসগৃহলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে গতিকে মায়া নামৰ কুকুৰটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু তাক লৈ বিভ্ৰান্তিকৰ বাতৰি নকৰিবলৈ আমি সকলো পক্ষকে আমি আহ্বান জনাইছো জুবিন দাৰ সমাধিৰ এক স্থান নিৰূপণ হোৱাৰ পিছৰ পৰাই এই মায়া নামৰ কুকুৰটো এই স্থানতে আছিলে প্ৰতিদিনে এই সমাধিৰ কাষতে দেখিবলৈ পোৱা যায় আৰু প্ৰায় প্ৰতিনিশাই জুবিন দাক প্ৰহৰী ৰূপত এই কুকুৰটো থাকে গতিকে হঠাৎ যোৱাকালি ৰাতিৰ পৰা এই বাতৰিটো এনেধৰণে প্ৰকাশ হ'ল যে মায়া নামৰ এই বিশেষ কুকুৰটোৰ মৃত্যু ঘটিছে কিন্তু আমি আজি ৰাতিপুৱাৰ ভাগত জানিব পাৰিছো যে কুকুৰটো গুৱাহাটীত সুস্থ অৱস্থাত আছে গতিকে তাক লৈ কোনো চিন্তিত হ'ব নালাগে মায়া সুস্থ অৱস্থাত আছে জুবিন গাৰ্গৰ সমাধিত অতন্দ পহৰি হৈ থকা মায়া কুশলে থাকক সকলোৰে এতিয়া এয়াই প্ৰাৰ্থনা ব্যুৰো ৰিপৰ্ট এনবি নিউজ